দেৰগাঁৱত সোঁৱৰণ কৰিলে ভাৰতীয় সংবিধান প্ৰণেতা ডাক্তৰ ভীমৰাও আম্বেদকাৰ দেৱক। ভাৰতবৰ্ষৰ সংবিধান প্ৰণেতা ডাক্তৰ ভীমৰাও আম্বেদকাৰ দেৱৰ প্ৰয়াণ দিৱসৰ লগত সংগতি ৰাখি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে দেৰগাঁৱৰ আম্বেদকাৰ ভৱনত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে। এই অনুষ্ঠানত সমাজৰ কেইবাগৰাকী মহিলাক গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। এই অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ভাস্কৰ পূজাৰী আৰু সত্যজিৎ হাজৰিকা। চিনাকি পৰ্ব শিতান কাৰ্যসূচী আধৰে সাংবাদিক বিদ্যান বৰদলৈ। এই অনুষ্ঠানত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ তত্বাৱধানত অনুষ্ঠিত হয়। এই কাৰ্যসূচীত বিশেষভাৱে উপস্থিত থাকে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ নেতা ৰেব হাজৰিকা। নেতাগিৰি উপস্থিত থাকি ৰাজ্যক উদ্দেশ্য কৰি বহুমূলীয়া বক্তব্য প্ৰদান কৰে। আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতি আৰু দেৰগাঁও নগৰ সমিতি আৰু আমাৰ ডিষ্ট্ৰিক্ট কমিটি সকলো বিষয়ববীয়াই আজি ইয়াত উপস্থিত হৈ বি.আৰ. আম্বেদকাৰ যি মৃত্যু বাৰ্ষিক আজি আমি ইয়াত উদযাপন কৰা হৈছে আৰু বি.আৰ. আম্বেদকাৰ অনুষ্ঠিত কৰা আমাৰ গোলাঘাট জিলা সমিতি সকলো সংগ্ৰামী সতীৰ্থক ধন্যবাদ জনাইছোঁ। কেন্দ্ৰীয় সমিতিৰ মই ৰেব হাজৰিকা উপস্থিত আছোঁ আৰু আজি ইয়াত গণ্যমান্য ব্যক্তি কেইবাজনো গণ্যমান্য ব্যক্তি আৰু মহিলাকো নিমন্ত্ৰণ কৰিছিলোঁ আৰু তেখেতলোকে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰিলে। বি.আৰ. আম্বেদকাৰ দেৱক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান জনোৱা হ'ল আৰু দিনৰ ভাগতে আমি আমাৰ হীৰাৰামথুৰ জুবিনদাৰ হৈ ইয়াতে আমি নাহৰ পুলি ৰোপণ কৰিছোঁ আৰু সন্ধিয়া ভাগত এগছি চাকি আমি তেখেতৰ হৈ জ্বলাইছোঁ যে আমাৰ বি.আৰ. আম্বেদকাৰ দেৱৰ আজি দেৰগাঁৱত বি.আৰ. আম্বেদকাৰ ভৱনত দেখা পোৱা গৈছে যে আমাৰ অনুসূচিত জাতিৰ বহু সংগঠন থকাৰ পিছতো যে এলাগী হৈ পৰি আছিলা। এই স্থানত আজি আমি উপস্থিত হৈছোঁ। উপস্থিত হৈ আমি বি.আৰ. আম্বেদকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ। আগন্তুক দিনত আমি প্ৰত্যেক মুহূৰ্তত আমি দেৰগাঁৱৰ যুৱক হিচাপে আমি সদায় বি.আৰ. আম্বেদকাৰ আমি ইয়াত সদায় জীয়াই ৰাখিবলৈ চেষ্টা কৰিম আৰু এতিয়া যেনেকৈ আমি ইয়াত উদযাপন কৰিছোঁ জন্মবাৰ্ষিকীটো আমি তেনেকৈ উদযাপন কৰিম। আগলৈও আমি কৰি যাম বুলি আমাৰ গোলাঘাট জিলা সমিতিয়ে এই বিষয়ৰ ওপৰত কৰিছে আৰু আমি আজি অনুসূচিত যুৱ ছাত্ৰ পৰিষদে প্ৰত্যেকখন জিলাত প্ৰত্যেকখন আঞ্চলিক কমিটি মহকুমা কমিটিয়ে আজি আম্বেদকাৰ মৃত্যুৰ বাৰ্ষিক অনুষ্ঠান আয়োজন কৰা হৈছে। চাওক দেৰগাঁওবাসী দেৰগাঁৱৰ সমাজ জীৱনৰ লগত জড়িত হৈ থকা ব্যক্তিসকলে বহুবাৰ মানে আচলতে মহকুমা দাবী কৰি থাকিলে মহকুমা নহ'লে কিন্তু সমজিল্লা হ'ল। সমজিল্লা হোৱাৰ পিছত আচলতে যিধৰণে বি.আৰ. আম্বেদকাৰে তেখেতে যিধৰণে আচলতে মৰ্যাদা আজি ইয়াত পাব লাগিছিলে সমজিল্লাৰ মানে বিষয়ববীয়া যিধৰণে আজি তেখেতক স্মৰণ কৰিব লাগিছিলে কি স্মৰণ কৰা দেখা পোৱা নগ'ল আৰু দেৰগাঁৱৰ সমাজ জীৱনৰ লগত জড়িত হৈ থকা ব্যক্তিসকলকো দেখা পোৱা নগ'ল। কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ যে আমি খুব তৎকালীনভাৱে এই অনুষ্ঠানভাগ ইয়াত কৰা হ'ল যিহেতু আমাৰ প্ৰত্যেকবাৰ আমাৰ কেন্দ্ৰীয় সমিতি কেন্দ্ৰীয় হিচাপে পতা যায়। এইবাৰ আমি জিলাই কৰা হৈছে মহকুমা আঞ্চলিকাত কৰা হৈছে। সেই হিচাপে মই দেৰগাঁৱৰ কাষৰীয়া একদম যুৱক হিচাপে আমি গোলাঘাট জিলা সমিতিয়ে আজি ইয়াত লগ লাগি পেলাই আমি গোলাঘাট জিলা সমিতি আৰু দেৰগাঁও নগৰ সমিতি এনেকৈ আমি মিলি পেলাই আজি বি.আৰ. আম্বেদকাৰ দেৱৰ তিথিটো আয়োজন কৰা হৈছে। কিন্তু মই অনুৰোধ জনাইছোঁ যে আমাৰ দেৰগাঁৱৰ সমজিল্লাৰ হোৱাৰ পিছত প্ৰত্যেকটো অনুষ্ঠান যি ব্যক্তিসকলৰ জাতিৰ প্ৰতি সমাজখনৰ প্ৰতি অৰিহণা আছে তেখেতলোকক যাতে হেমাহি নকৰে বুলি তেখেতলোকলৈ মই আহ্বান জনাইছোঁ আগন্তুক দিনত। ভীমৰাও আম্বেদকাৰ বহুতে কয় যে দলিত জাতিৰ এজন ব্যক্তি বুলি, কিন্তু মই কথাটো তেনেকৈ নাভাবোঁ যে মানুহৰ মনটো যেতিয়া উচ্চ হ'ব আৰু শিক্ষাৰে ভৰি থাকিব সেইজন মানুহ যি ধৰ্মই নহওক যি জাতিয়ে নহওক তেওঁ উচ্চ। মানে বি.আৰ. আম্বেদকাৰ উচ্চ বৰ্ণৰ এজন মানুহ বুলিয়ে মই ক'ব বিচাৰিছোঁ কাৰণ তেওঁৰ শিক্ষা যথেষ্ট আছিল আৰু সেই বি.আৰ. আম্বেদকাৰ নথকা হ'লে এই সংবিধানখন প্ৰণয়ন কৰিব নোৱাৰিলেহেঁতেন। আৰু সেয়েহে আজিৰ দিনটোত দেৰগাঁৱত যিসকল ব্যক্তিয়ে বি.আৰ. আম্বেদকাৰ এই প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰিছে আটাইকে ধন্যবাদ জনাইছোঁ। কাৰণ এখন দেশ তেতিয়া চলিব যেতিয়া দেশখনৰ সকলো জাতি বৰ্ণ নিৰ্বিশেষে সম অধিকাৰ সম মৰ্যাদাৰে আগবাঢ়িব। শ্ৰেণী বিভাজনে কেতিয়াও সমস্যা সমাধান নকৰে, শ্ৰেণী বিভাজনে সমস্যা বৃদ্ধিহে কৰিব। যে আমি মানুহ হিচাপে জীয়াই থাকিব লাগিব। আমি
আমাৰ উচ্চ নিশ্চয়টো আমাৰ ব্যৱহাৰত প্ৰকাশ পাব যে মোৰ যদি ব্যৱহাৰটো বেয়া তেতিয়াহ'লে মই নিশ্চ আৰু মোৰ ব্যৱহাৰটো ভাল হ'লে মই উচ্চ মই তেনেকৈ বুলি ভাবোঁ আৰু আমি বিশ্বাস কৰোঁ যে এটি ভাল দিন আহিব সকলোজন মানুহ হিচাপে জীয়াই থাকিব পাৰিম যে ভাস্কৰ দাই কৈ গৈছে ভাস্কৰ দাই যথেষ্টখিনি কথা কৈছে আৰু তেওঁ উচ্চ বৰ্ণৰ বুলি কয় ভাস্কৰ পূজাৰীদেৱে জুবিন গাৰ্গৰ দৰে যে সম অধিকাৰ সমমৰ্যাদাৰ কথা ক'লে আমি ভাস্কৰ দাৰ নিচিনা ব্যক্তিক আমাৰ সমাজত খুব প্ৰয়োজন দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকা ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696